বিদ্যুৎ শইকীয়া ড্ৰোন শ্বট লাগিবই। থেংক ইউ 1 লাখ বাৰ থেংক ইউ আপোনালোকক, আপোনালোকৰ মৰম চেনেহ আৰু কি ক'ম। আজি আপোনালোকৰ মৰম চেনেহৰ বাবে আজি আমাৰ চেনেলটো 100K ছাবস্ক্ৰাইবাৰ হ'ল। আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মৰমবিলাকৰ কাৰণে। আৰু আহি গৈছে মোৰ BSY ফেমিলি মানুহ, এইপিনে গীতাৰ্থ, বিজয়, প্ৰকাশ, শংকৰ আৰু মানস। এওঁলোকে কেক চেক লৈ আহিছে। একচুৱেলি মই আজি এক্সপেক্ট কৰা নাছিলোঁ, আৰু আজি দিবলগীয়া আছিলে মোৰ কাজিৰঙাৰ ব্লগ, কিন্তু কাজিৰঙাৰ ব্লগ দিবলৈ নহ'ল। ঘপকৈ 100K হৈ গ'ল, আহি গ'ল ঘপকৈ ঘৰলৈ। ময়ো এক্সপেক্ট কৰা নাছিলোঁ আজিয়ে হ'ব বুলি, মই কালিলৈ বা পৰহিলৈ হ'ব বুলি ভাবি আছিলোঁ। তো এতিয়া এওঁলোকে লৈ আহিছে কেকৰ কালো নাই কি কৰোঁ। আমাৰ আয়ানৰ পূৰা কেক কেতিয়াখন লাগি আছে। এটা কেক আইনাই কাটিব, এটা কেক মই কাটিম ন। পুৰণা মেম্বাৰ সলিউশ্যন 100K মানে 1 লাখ। ভাবি চাওকচোন, 1 লাখ মানুহ যদি এনেকৈ ঘৰ তাত বহাবলৈ হয়, জুৰিবনে নোজোৰে। মানে কেতিয়াও ভবা নাছিলে এনেকুৱা এটা ঠাইত যে উপনীত হ'ম। ধন্যবাদ আপোনালোকৰ সকলোকে, ধন্যবাদ যিসকলে ছাবস্ক্ৰাইব কৰিছে। আপোনালোকৰ মৰম আৰু চেনেহৰ কাৰণে আজি আগুৱাই যাব পাৰিছোঁ, তাৰ বাবে সঁচাকৈ ধন্যবাদ। আৰু আজি মই আপোনালোকক কেইটামান প্ৰমিছ কৰি থৈছিলোঁ 100K হ'লে কি কি কৰিম, তাৰে দুটামান আজি কৰি দিওঁ। মানে প্ৰথম কথা হৈছে গিভ ৱেৰ ৰিজাল্টটো, সেইটো দিয়া হ'ব আজি, এইটো ভিডিঅ'তে দিম। আৰু লগতে মই মোৰ প্ৰথম যোনটো ভিডিঅ' ইউটিউবত যোনটো প্ৰথম ভিডিঅ' দিছিলোঁ 2007 চনতে, সেইটো প্ৰাইভেট কৰি থোৱা আছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কথা আছিলে, সেইটো মই পাব্লিক কৰি দিম। এইটো ভিডিঅ' আপলোড হোৱাৰ পিছতে মই সেইটো পাব্লিক কৰি দিম। আৰু এটা কথা, মোৰ ড্ৰোনখন কোনে দিছিলে সেইটো মই কোৱা কথা আছিলে। আচলতে সেইটো একো ডাঙৰ কথা নহয়, বিশেষ একো আচৰিত কথা নহয়, কিন্তু মানে মই কোৱা নাছিলোঁ ইমান দিনে, কাৰণ মোৰ ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালী বহুতে চায়। তো মই যদি ক'লোহেঁতেন যে এই ড্ৰোনখন মোক দেউতাই দিছে, দেউতাই গিফ্ট কৰিছে, এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ মাক দেউতাকক ৰিকুৱেষ্ট কৰিলেহেঁতেন যে মোকো ড্ৰোন লাগে তেনেকৈ। সেইকাৰণে মই বস্তুটো কোৱা নাছিলোঁ। মানে মই একচুৱেলি সেই কথাখিনি ৰেকৰ্ড কৰিও পিছত এডিটিঙৰ সময়ত কাটি দিছিলোঁ, যাতে সৰু ল'ৰা ছোৱালীবিলাকে মাক দেউতাকক ৰিকুৱেষ্ট নকৰে। আৰু এই ড্ৰোনখন একচুৱেলি মোক দিছিলে মোৰ দেউতাই, উপহাৰ দিছিলে। আচলতে মই মোৰ আগৰ ড্ৰোনখন নিজেই কিনিছিলোঁ, কিনাৰ পিছত সেইখন ক্ৰেছ হোৱাৰ পিছত, বেয়া হোৱাৰ পিছত মোৰ দুখ দেখি দেউতাই নিজেই কিনি দিছিলে। বিতুপন শইকীয়া মোৰ সৰু ল'ৰা হয়, ই মানে এইটো ইউটিউবৰ কামত আৰু ড্ৰোনখন ব্যৱহাৰ কৰি ইউটিউবৰ কামত যিবিলাক ভিডিঅ' লৈ আছিলে সেইবিলাক দেখি মই ভাল পাইছোঁ। কাৰণ ইয়াৰ প্ৰথম কথাটো হ'ল কি, তাৰ আগতে মই বিভিন্ন কামত নিয়োগ কৰিছিলোঁ, এই সকলো কামতে সি লাগে কিছু আগবাঢ়ি যায়, আগবাঢ়ি যোৱাৰ পিছত আধাখনীয়া হোৱাকৈ এৰি দিয়ে। কিন্তু এই এতিয়া ভিডিঅ'ৰ যিটো ইউটিউবৰ ভিডিঅ'ৰ কাম সি যি কৰি আছে সেইখিনি সি তাক একাগ্ৰতাৰে কৰি থকা দেখি আৰু ধৈৰ্য সহকাৰে সি কৰি থকা দেখি মই ভাল পাইছিলোঁ। আৰু তাৰ এই প্ৰথম সি যিখন ড্ৰোন নিজে কিনি লৈছিলে, সেই ড্ৰোনখন ক্ৰেছ হৈ ভগাৰ পিছত সি মনত যিমান দুখ পাইছিলে মই তাতকৈ বেছি দুখ পাইছিলোঁ। আৰু সেইবাবে মই সি যাতে এই একাগ্ৰতাৰে ধৰা মনপুতি ধৰা কামটোত আৰু আগবাঢ়ি যাব পাৰে, সেই বুলি ভাবিয়েই মই তাক এই নতুন এখন ড্ৰোন ল'বৰ কাৰণে মানে ড্ৰোনখন উপহাৰ হিচাপে দিলোঁ। আৰু এটা কথা হৈছে কি, এতিয়া এই ড্ৰোনখন সি লৈছে, এখন যথেষ্ট দামী ড্ৰোনেই, প্ৰায় 2 লাখ টকাৰ ড্ৰোন, আৰু সেইটো ময়ে ফাইনেন্স কৰিছোঁ। কিন্তু এইখিনি এটা কথা, আজিকালি দেখিছোঁ যে ইউটিউবৰ কাম বহুত সৰু ল'ৰাইও কৰি আছে, বিভিন্ন ল'ৰাই কৰি আছে। আৰু কিন্তু এতিয়া এই ভিডিঅ'টো তেনেকৈ বহুত সৰু ল'ৰাই দেখিব, কিন্তু দেখি তেওঁলোকে যাতে এটা ভাল ডাঙৰ দামী ড্ৰোন লাগে বুলি দেউতাক মাকৰ ওচৰত আৰ্জি পেছ নকৰে, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। কাৰণ প্ৰয়োজন সকলোৰে আছে, কিন্তু এই প্ৰয়োজন পূৰাব পৰাকৈ সকলোৰে হয়তো সমৰ্থ নাথাকিবও পাৰে। সামৰ্থ্য থকা সকলৰ কথা মই কোৱা নাই, সেইবাবে মই সকলোকে এইটো অনুৰোধ কৰিছোঁ যাতে কোনোবাই তেওঁৰ মাক দেউতাকহঁতক, তেওঁলোকৰ মাক দেউতাকহঁতক প্ৰেছাৰ দি কিবা এটা ল'বলৈ নিবিচাৰে। ধৰি লওক ড্ৰোনেই হওক বা ডাঙৰ দামী মটৰ চাইকেলেই হওক, এনেকুৱাবিলাক আজিকালি বৰ প্ৰচলিত হৈ আছে। আৰু
সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে কোনো প্ৰেছাৰ দি তেওঁলোকে মাক দেউতাকৰ ওচৰত আৰ্জি নিদিয়ে। আৰু এটা কথা, যিসকলে এনেকৈ ইউটিউবৰ কামত লাগি আছে আৰু গতিকে বহুত ল'ৰাক আমি লাগি থকা দেখিছোঁ, সেই সকলোৱে যাতে ধৈৰ্য সহকাৰে মন পুতি কামত লাগি থাকে। আমাৰ অসমীয়া সমাজৰ কিছু নতুন প্ৰজন্ম এনেকুৱাবিলাক কামত আগবাঢ়ি যাব পাৰে, তাৰে আশা কৰি মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মানে মোৰ মনটো বহুত চঞ্চল, একেটা কথাতে মই লাগি থাকিব নোৱাৰোঁ। মানে মোৰ সদায় বেলেগ বেলেগ আইডিয়া আহি থাকে, চেঞ্জ হৈ থাকে। আপোনালোকে কয় বিতুপন দাই বহুত কিবা কিবি কৰে, ছবিও আঁকে, ফটোগ্ৰাফিও কৰে, ভিডিঅ'গ্ৰাফিও কৰে, ৱেব ডিজাইনিং কৰে, গ্ৰাফিক ডিজাইনিং কৰে। একচুৱেলি মানে মই সেইবিলাক যি টি কামত লাগি থাকোঁ আৰু বহুত কিবা কিবি কৰোঁ, সেইবিলাক বাৰু মই কোৱা নাই। একচুৱেলি মই এনেকুৱা ধৰণৰ মানে কয় যে মাষ্টাৰ অফ অল ট্ৰেড, মাষ্টাৰ অফ নহয়, জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নাথিং বুলি কয় যে মই তেনেকুৱা ধৰণৰ। মানে মই চব বস্তু কৰিবলৈ মন যায়, কৰোঁ, আৰম্ভ কৰোঁ, আধাতে এৰি দিওঁ, কিন্তু মই কমপ্লিট কৰিব নোৱাৰোঁ। খালি ইউটিউবটোৱে এনেকুৱা এটা বস্তু যিটো মই এবাৰ লগাৰ পিছত লাগিয়ে আছোঁ, কৰিয়ে আছোঁ। মানে মোৰ সৰুৰ পৰাই ভিডিঅ'গ্ৰাফিৰ প্ৰতি এটা চখ আছিলে। মই ইউটিউব কেতিয়াও পইচাৰ কাৰণে অহা নাই, মানে ইয়াত পইচা ইনকাম কৰিম বুলি অহা নাই। নহ'লেতো মই সদায় ৰেগুলাৰ ভিডিঅ' দিলোহেঁতেন, যি টি ভাইৰেল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিলোহেঁতেন। কিন্তু মোৰ ভিডিঅ'গ্ৰাফি এটা চখ, সেইকাৰণে ইউটিউবত মই ভিডিঅ' দিওঁ। আৰু এনেকৈ যে এদিন গৈ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব মই সেইটো ভবা নাছিলোঁ। তাৰ বাবে আপোনালোকক ধন্যবাদ আকৌ কৈছোঁ। আৰু লগতে মানে কম্পেৰেটিভলি তুলনামূলকভাৱে অকল 150টামান ভিডিঅ' দি মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে, সেইটো মানে তুলনামূলকভাৱে যথেষ্ট কম ভিডিঅ' দিয়ে হৈছে। তাৰ বাবেও আপোনালোকক ধন্যবাদ। আৰু এতিয়া গিভৱে ৰিজাল্টটো দি দিওঁ। মানে 5জন উইনাৰ হ'ব। 3টা স্পীকাৰ আছিলে, 2টা এনেকৈ কি কয় ছেফটি ডিভাইচ আছিলে। তো সেইকেইটাৰ উইনাৰকেইজন মই অলৰেডি ছিলেক্ট কৰি থৈছোঁ, মানে অলৰেডি ৰেণ্ডমলি মই পিক কৰি থৈছোঁ। সেইকেইটা দি দিওঁ, আপোনালোকে চাই লওক। এতিয়া আমাৰ উইনাৰকেইজন ছিলেক্ট কৰা হওক। মই ইউটিউব ৰেণ্ডম কমেণ্ট পিকাৰ এইটো মানে ৱেবছাইটটো খুলি লৈছোঁ। ইয়াত সেই ভিডিঅ'টোৰ গিভৱে ভিডিঅ'টোৰ লিংকটো পেষ্ট কৰিব লাগিব। এতিয়া ইয়াত পেষ্ট কৰি দিওঁ, এণ্টাৰ ইউটিউব ভিডিঅ' URL। তো ইয়াত পেষ্ট কৰিব লাগিব, এয়া চাই লওক। পেষ্ট কৰি দিলোঁ। অ'কে, এতিয়া গেট ইউটিউব কমেণ্টছ মাৰি দিলোঁ। গেট ইউটিউব কমেণ্টছ হৈ আছে। বৰ এড আহে দেই ৱেবছাইটবিলাকত, গোটেই এডেৰে ভৰ্তি হৈ আছে। 400 কমেণ্টছ, 500 কমেণ্টছ, 600 কমেণ্টছ, 700 কমেণ্টছ, 800 কমেণ্টছ, 900, 1200, 1300, বহুত কমেণ্টছ আছে। প্ৰায় 5000মান কমেণ্ট আছে চাগে এইটো মানে ভিডিঅ'ত। মানে মই গিভৱে কৰিবলৈ সেইকাৰণেই বেয়া পাওঁ। মানে 5000, 6000 মানুহে পাৰ্টিচিপেট কৰে, তাৰ মাজত অকল 5জন 4জনে জিকে, বস্তুটো বেয়া লাগে। আৰু একচুৱেলি কি হয়, ময়ো ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে যেনেকৈ টেকনিকেল গুৰুজী হওক, পিটাৰ মেকিনন হওক বা মাটি হাপৈয়া হওক, তেওঁলোকে যে গিভৱে পালে ময়ো পাৰ্টিচিপেট কৰোঁ বাৰু, কিন্তু আজিলৈকে কেতিয়াও জিকি পোৱা নাই। তো এতিয়া এনেকুৱা ফিল হৈছে মই গিভৱে কৰি আছোঁ, তাতে আপোনালোকে নিজিকিব। মোৰ যিটো ফিল হয়, মানে মই নিজিকিলে আপোনালোকৰো হ'ব, সেইকাৰণে একচুৱেলি বেয়াহে লাগিছে। তো সেইকাৰণে মই গিভৱে কৰিবলৈ বেয়া পাওঁ। কিন্তু আপোনালোকে ৰিকুৱেষ্ট কৰি আছিলে গিভৱে কৰিবলৈ, তো যিহেতু জেপে মোক সেইটো বস্তু স্পনচৰ কৰিলে, সেইকাৰণে মই গিভৱেটো পাতি দিলোঁ। এতিয়া 3700 কমেণ্ট হৈছে। বাপৰে, ইমানখিনি কমেণ্ট। 4000 কমেণ্টছ, 4100 কমেণ্টছ। বা লোড হৈ থাকোঁতে অৱস্থা বেয়া হৈ গৈছে। 5800, বাপৰে, মই 5000মান কমেণ্টছ বুলি ভাবিছিলোঁ। টোটেল আছে এমাউণ্ট অফ ইউনিক কমেণ্টছ 5467। এমাউণ্ট অফ ইউনিক কমেণ্ট 5467টা। তো এতিয়া ষ্টাৰ্টটো টিপি দিওঁ। ষ্টাৰ্ট, কিবা এটা হ'ব এতিয়া। আপোনালোকৰ নামবোৰ ইয়াত ওলাইছে নেকি চাই যাওক। ৰেণ্ডমলি এটা পিক কৰিব ইয়াৰ পৰা। ওলালে উইনাৰ গৌতম ৰাভা। তেওঁ কমেণ্ট কৰিছিলে নম্বৰ 1 জাট প্ৰভজোত, নম্বৰ 2 ডিম্পুজ ব্লগ, নম্বৰ 3 আই লাভ ট্ৰেভেল এণ্ড ফুড। অ'কে, তো প্ৰথম উইনাৰ হৈছে গৌতম ৰাভা, এটা জাপ স্পীকাৰৰ কাৰণে। এইটো মই স্ক্ৰীনশ্বট মাৰি থওঁ। অ'কে, ফাৰ্ষ্ট উইনাৰজন পাই গ'লোঁ আমাৰ জাপ স্পীকাৰটোৰ কাৰণে। তাৰপিছত ছেকেণ্ডজন বিচাৰোঁ, পিক আনাডাৰ উইনাৰ। আকৌ আহি আছে ৰাকেশ গগৈ। তেওঁ কমেণ্ট কৰিছিলে, তেওঁ ফেভৰেট ইউটিউবাৰ প্ৰথম দিছে ডিম্পু বৰুৱা, আই লাভ ট্ৰেভেল এণ্ড ফুড, জেছ ফিল্মছ, আৰু আপোনাৰ ভিডিঅ' বহুত ভাল লাগে। তো ৰাকেশ গগৈ, কংগ্ৰেচুলেশ্যন, তুমি ছেকেণ্ড উইনাৰ এটা জেপ স্পীকাৰৰ কাৰণে। পিক এনাডাৰ উইনাৰ এতিয়া। ৰাকেশ গগৈ মই স্ক্ৰীনশ্বট মাৰি ল'ব পাহৰি থাকিলোঁ।
আৰু থাৰ্ড হৈছে কমেণ্টটো দিছে প্ৰতিশা ৰাভা এয়া চাই লওক প্ৰতিশা ৰাভা থাৰ্ড জেপ স্পীকাৰৰ উইনাৰ তেওঁ কমেণ্ট দিছিলে নাইচ অ'কে তেওঁ কোনো মানে হেৰি দিয়া নাছিলে মানে কি কয় মই কি দিব কৈছিলোঁ ফেভৰেট ইউটিউবাৰ নাম দিয়া নাছিলে তথাপিও এজ এ কমেণ্ট কৰিছে তেওঁ উইনাৰ হ'ল তো এইটো স্ক্ৰীনশ্বট লৈ থোৱা যাওক অ'কে এতিয়া 3টা হৈ গ'ল জেপ স্পীকাৰৰ উইনাৰ 3জন হৈ গ'ল কংগ্ৰেচুলেশ্যন সকলোকে এতিয়া 4জন চাওঁ 4জন মানে যে এইটো যে যোনটো ছেফটি ডিভাইচ আছিলে তাৰ কাৰণে পিক এনাডাৰ উইনাৰ আহিলেনে এইয়া ৰক্তিম বৰাই কমেণ্ট কৰিছিলে বিকাশ দয়াল এক্সপ্ল'ৰ দ্য আনচিন তেওঁৰ ফেভৰেট ইউটিউবাৰ অংকিত ভাটিয়া আৰু বিতুপন শইকীয়া তো ৰক্তিম বৰা কংগ্ৰেচুলেশ্যন তুমি পাবা এটা জেপ টাচলেছ ডিভাইচ আৰু এজন আছে লাষ্ট উইনাৰ আছে টাচলেছ ডিভাইচৰ কাৰণে তেওঁতো চাওঁ বিপ্লৱজ্যোতি দত্ত তেওঁ কমেণ্ট কৰিছে এডিটিং বুলি ক'লে এনেকুৱা হ'ব লাগে বাহ থেংক ইউ 1 নম্বৰ আছে MSK মোৰো ফেভৰেট ডিম্পুজ ব্লগ আৰু 3 নম্বৰ আছে বিতুপন শইকীয়া আৰু তেওঁ কৈছে মই 18 টাইমছ জেপ বুলি কৈছিলোঁ মই লাষ্টত সেই ভিডিঅ'টো লাষ্টত সুধিছিলোঁ মানে মই কেইবাৰ জেপ কৈছিলোঁ ক'বলৈ তো বিপ্লৱজ্যোতি দত্ত তুমি এটা স্পেচিয়েল উইনাৰ তুমি টাচলেছ ডিভাইচটো পাবাই লগতে মোৰ ফালৰ পৰা এটা স্পেচিয়েল পাবা সেইটো ছাৰপ্ৰাইজ তুমি যেতিয়া পোৱা সেইটো মোক ভিডিঅ' কৰি দেখুৱালেই হ'ল মই তেতিয়া পাব্লিক কৰিম তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ পেকেজ আছে এণ্ড কংগ্ৰেচুলেশ্যন টু অল দ্য উইনাৰ্ছ এতিয়া খালি আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে যিকেইটা কমেণ্ট কৰিছিলে সেই কমেণ্টকেইটাৰ ছাইডত এটা এডিট বুলি অপশ্যন থাকে এডিটটোত ক্লিক কৰক তাৰপিছত সেইটো স্ক্ৰীন কেপচাৰ কৰক স্ক্ৰীনশ্বট লওক মানে এডিট বুলি কৰিবলৈ এইকাৰণে দিছোঁ যাতে মই গম পাওঁ আপোনালোকেই হয় কমেণ্টটো দিয়া তাৰপিছত মোৰ ইমেইল আইডিটো স্ক্ৰীনত ওলাই আছে তালৈ সেই স্ক্ৰীনশ্বটটো পঠাওক আৰু লগতে আপোনালোকৰ এড্ৰেছ নাম ঠিকনা ফোন নাম্বাৰ গোটেইখিনি মোলৈ পঠাই দিয়ক মই যিমান পাৰোঁ সোনকালে আপোনালোকলৈ গিফ্টকেইটা পঠাই দিম তো এইটো ভিডিঅ' ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু এতিয়া মোৰ যোনটো প্ৰথম ভিডিঅ' আছিলে সেইটো একদম অৱস্থা বেয়া মই সেইটো দেখুৱাবলৈ একচুৱেলি মন নাছিলে লাজ লাগিব মানে মই সেইটো বহুত সৰু হৈ থাকোঁতে প্ৰায় মেট্ৰিক পাছ কৰাৰ সময়ত নেকি বা হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকাৰ সময়ত এনেই ইউটিউবটো লগাই ৱেব কেমেৰাটো লৈ এনেকৈ ঘূৰাই এটা শ্বট লৈছিলোঁ মানে নিজৰ ঘৰতে একো ব্লগ নহয় একো হেৰি নহয় তেতিয়া দিনত ইউটিউব মানে কি বহুত মানুহে নাজানে সেইটো সময়ত মই ইউটিউবটোত ভিডিঅ' কৰিব পাৰি বুলি জানি ডাইৰেক্ট ইউটিউবতে এটা ৰেকৰ্ড কৰিছিলোঁ তো সেই ক্লিপটো মোৰ এতিয়াও মোৰ চেনেলত আছে মই প্ৰাইভেট কৰি থোৱা আছিলে সেইটো মই পাব্লিক কৰি দিছোঁ তাৰ লগতে আৰু কিছুমান মোৰ পুৰণা ভিডিঅ' আছিলে যেনেকৈ গান গোৱা ভিডিঅ' গান এতিয়া নক'ব বিতুপন দাই গানো গায় নেকি বুলি গান মই নাগাওঁ কিন্তু তথাপিও ট্ৰাই কৰিছিলোঁ সেই আধাতে এৰা বুলি কয় যে তো ট্ৰাই কৰিছিলোঁ সেই তেনেকুৱা গানো আছে সেইখিনিও মই পাব্লিক কৰিম কিন্তু পিছত বা মষ্ট প্ৰবেবলি সেইটো ডাউনলোড কৰি মই আকৌ ৰি-এডিট কৰি পাব্লিক কৰিম চাগে তেনেকুৱাও হ'ব পাৰে কিন্তু বৰ্তমান মই একদম ফাৰ্ষ্ট ভিডিঅ'টো সেইটো পাব্লিছ কৰি দিছোঁ আপোনালোকে গৈ মোৰ চেনেলত গৈ চেক কৰক আৰু লগতে এটা ৰিকুৱেষ্ট ট্ৰল নকৰিব এইটো দেখিলে মোৰ একদম ইজ্জত কা ফালুদা হৈ যাব যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু আকৌ কৈছোঁ থেংক ইউ আজিলৈ ইমানতে এৰিলোঁ বাই আৰু কংগ্ৰেচুলেশ্যন টু BSY ফেম বিতুপন শইকীয়া ইউটিউব ফেমিলি ষ্টে ক্ৰিয়েটিভ অলৱেজ বি পজিটিভ আৰু এইয়া মোৰ এছিষ্টেণ্ট কেমেৰামেন মোক হাই কৰি দিয়া বিস্কুট খাই আছে মোক এনেকৈ কৰিব লাগে আৰু ভিডিঅ'বিলাক আৰু নেক্সট আহি আছে মোৰ কাজিৰঙাৰ ব্লগকেইটা আৰু এইফালে আমাৰ মিঠুৱাই গেম খেলি আছে চে হাই মাতটো ওলাইছে চা তো এইটো মোৰ ডাঙৰ দাদাৰ ঘৰ আমাৰ ঘৰত আইনে হুলস্থুল কৰি আছে বৰ্তমান নাজানো কি হৈছে কাজিৰঙাৰ পৰা ঘূৰি অহাৰ পিছৰ পৰা পেনপেনাই থকা হৈছে অকণ চাই গাটো জ্বৰ হৈছে তাৰ পৰা তো ডক্টৰৰ ওচৰলৈও নিব লাগিব তো ডাঙৰ দাদাৰ ঘৰত এইখিনি বস্তু ৰেকৰ্ড কৰিলোঁ এতিয়া আন্ধাৰ হৈ গ'ল ক'লা হৈ গ'ল